নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড আছামৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 526টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এজ লিমিট বিচৰা হৈছে আপোনালোকে চাব পাৰে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বৰ্ড স্পেচিয়েলিটিৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন, লগতে আপোনালোকে MD MS বা DNB কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন, লগতে MD আৰু DNB কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদত আপোনালোকে এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকে 250 এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু OBC SC ST হ'লে আপোনালোকে 150 আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে আপোনালোকৰ NHMAssam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 23 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।